গান্ধাৰী মহাৰাজ পিতামহক সাক্ষাৎ কৰিলা গান্ধাৰী? কি হল গান্ধাৰী? মৌন হৈ ৰলা যে? কোৱা কোৱা গান্ধাৰী, পিতামহে অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত কি কথা কৰিলে অৱগত? মহাৰাজ আপুনি জানো সেই সত্যকে শ্ৰৱণ কৰিব পাৰিব? গান্ধাৰী পিতামহে কলে কি কলে? বিনাশ কালে বিপৰীত পুত্ৰ। গান্ধাৰী চিৎকাৰ নকৰিব মহাৰাজ, চিৎকাৰ নকৰিব। মই জানো সেই সত্যকে আপুনি শ্ৰৱণ অথবা দৰ্শন কৰিবলৈ অপাৰগে। গান্ধাৰী অলপ অপেক্ষা কৰক, পিতামহে নিজে আহি আপোনাক সকলো কথা ব্যক্ত কৰিব। মোৰ অনুমান যদি সত্য হয় গান্ধাৰী তেন্তে পিতামহ আমাৰ নিচেই নিকট। তোমার অনুমান সত্য মহারানী। ভীষ্মৰ প্ৰণিপাত কৰিব গ্ৰহণ। মহাৰাজ সম্বোধনেৰে মোক লজ্জিত নকৰিব পিতামহ। আর শেষ কৰক প্ৰদান। আয়ুষ্মান ভৱ। বাৰু পিতামহ, আগমনৰ উদ্দেশ্য ব্যক্ত কৰি কৃতাৰ্থ কৰক। এটি প্ৰশ্ন আছে মহাৰাজ। প্ৰশ্ন? যদি অনুমতি প্ৰদান কৰে। পুনৰ লজ্জিত নকৰিব পিতামহ, অকপতে ব্যক্ত কৰক। কপটতা ভীষ্মৰ দ্বাৰা অসম্ভৱ মহাৰাজ। আপোনাক দৃষ্টিহীন বুলি জগতে জানে পিতামহ, কিন্তু মোক কওক কোনদিনা আপোনাৰ অন্তৰ্দৃষ্টি জাগৃত হব? কুৰু বংশৰ ধ্বংসৰ স্তূপৰ মাজত। পিতামহ কিয় আজি মোৰ প্ৰতি এনে কঠোৰ বাক্যবান? সহস্ৰবাৰ ভুল কৰাৰ পাছতো যিজন নিজকে অনুতাপৰ অগ্নিত দগ্ধ কৰাবলৈ অক্ষম, এইজনৰ প্ৰতি গংগা পুত্ৰ ভীষ্ম ইয়াতকৈও কঠোৰ হোৱাৰ প্ৰয়োজন আছে। কিন্তু মোৰ অপৰাধ কি? মহাৰাজ মনৰ অন্ধত্ব দূৰ কৰি অন্তৰ্দৃষ্টিৰে হস্তিনাৰ ভৱিষ্যত দৰ্শন কৰিবলৈ আপোনাক পিতামহে আহ্বান কৰিছে। কিন্তু আপুনি এই ক্ষেত্ৰতো অক্ষম মহাৰাজ, অক্ষম। গান্ধাৰী এনেদৰে শব্দৰ মায়াজালৰ সৃষ্টি কৰি মোক আৰু বিভ্ৰান্ত নকৰিবা। মোক মাত্ৰ ব্যক্ত কৰিব লাগে যে মোৰ অপৰাধ কি। যত গৃহতা অন্যায় পাখা খেল, দ্রৌপদীর বস্ত্রহরণ, পাণ্ডৱৰ বনবাস, এয়া কাৰ অপৰাধ মহাৰাজ? ব্যাধিযুক্ত পাণ্ড, জন্মান্ধ ধৃতৰাষ্ট্ৰ, কাৰ ভুলৰ পৰিণতি পিতামহ? মহারাজ, জন্মত ঈশ্বরের ইচ্ছা, কিন্তু কর্ম মনুষ্যর আয়ত্তাধীন। জন্মতে যার বিধি বাম, সংসারত আছে জানো তার কিবা কাম পিতামহ? ব্যাধিযুক্ত বলি জানিও, জন্মান্ধ বুলি জানিও আমাক কিয় জীয়াই ৰাখিলে পিতামহ? আমাক কিয় জীয়াই ৰাখিলে? সিদিনাই যদি আমাক নিজৰ ভুলৰ বাবে আনক জগৰীয়া কৰাটো নিতান্তই মূৰ্খতাৰ পৰিচায়ক। হস্তিনাৰ ভৱিষ্যতৰ নিকট মহাকালৰ কাল ভৈৰৱ নিত্যৰ পদধ্বনি আপুনি কি শুনিবলৈ পোৱা নাই? এটা কথা মনত ৰাখিব মহাৰাজ, আপোনাৰ শাসন কালত হোৱা প্ৰতিটো অন্যায়, প্ৰতিটো অকাৰ্যৰ বাবে
ইতিহাসে এদিন আপোনাক দুখীৰ আসনত বহুৱাব। ক্ষমা কৰিব পিতামহ, কিন্তু এই অপৰাধৰ কিঞ্চিত ভাগ আপুনিও জানো নহব পিতামহ? মহারাজ নিজকে সংযত কৰকে, নিজকে সংযত কৰকে। আপুনি পাহৰি নাযাব মহাৰাজ, তাৰ আগত এনে বাক্য আপুনি কৰিছে উত্থাপনে। হস্তিনাৰ বাবে জীৱনৰ সৰ্বস্ব ত্যাগ কৰাৰ পাছতো আজি পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হৈছে ভীষ্মৰ বিৰুদ্ধে। মহাৰাজ, ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি থাকিব পাৰে? জন্মান্ধ বুলি জানিও সকলো অন্যায়, সকলো অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকেই দোষী সজা হয়। হতভগাৰ দৃষ্টান্ত আছে জানো ইয়াতকৈও অধিক? কেতিয়াবা কেনে লাগে জানে পিতামহ? কেতিয়াবা এনে লাগে বিধাতাই যেন সকলোবোৰ পৰীক্ষা সম্পন্ন কৰিলে এই ধৃতৰাষ্ট্ৰৰ ওপৰত জীৱন যুদ্ধৰ দাৰুণ অগ্নিত বিধাতাই ভস্ম নকৰা পৰ্যন্ত শান্ত নহব বিধাতা। মহাৰাজ, কেতিয়াবা আকৌ এনে লাগে জানে পিতামহ? কেতিয়াবা এনে লাগে আপোনাৰ আঙুলিত ধৰি পুনৰ যেন মই ঘূৰি যাম শৈশৱলৈ, য'ৰ পৰা ভুল কৰিছিলো ঠিক তাৰ পৰাই পিতামহ, ঠিক তাৰ পৰাই পুনৰ আৰম্ভ কৰিম। য'ত লোৰ মুগদৰেৰে কোনোবা মাতৃয়ে নিজ গৰ্ভত থকা সন্তানক মৰিয়াই অত্যাচাৰ কৰিব নোৱাৰিব, য'ত কোনোবা নাৰী কোনোবা অধমে অপমান কৰিব নোৱাৰিব, য'ত কোনোৱে কাৰোৰ কুচক্ৰান্তত পৰি নিজৰ প্ৰাপ্যৰ পৰা নহব বঞ্চিত, তাৰ প্ৰতি সদা সস্তম থাকিব এই ব্যাস পুত্ৰ জন্মান্ধ ধৃতৰাষ্ট্ৰ। এই জীৱন জানো পুনৰ ঘূৰাই পাম পিতামহ? এই জীৱন জানো পুনৰ ঘূৰাই পাম? মহাৰাজ, জীৱন এক সুযোগৰ নামান্তৰ। দুনাই তাক আশা কৰাটো বাতুলতা। বাৰু পিতামহ, অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত আপোনাৰ স্থিতি অৱগত কৰক। অশ্বমেধ মহাযজ্ঞ, হয় পিতামহ। ভীষ্ম দ্ৰোণ অদ্যপিও উপেক্ষিত। তেনেস্থলত আমাৰ স্থিতি কি? এয়া নিশ্চয় মহাৰাজৰ বোধগম্য। ক'লে পিতামহ আপুনি উপেক্ষিত? আচাৰ্য দ্ৰোণ? নাই, নহয় পিতামহ, নহয়। এয়া দুৰ্যোধনৰ ইচ্ছাকৃত নহয় পিতামহ। অৱশ্যে ভীষ্মৰ বাবে হ'ব পাৰে এনেকুৱা ঘটনা। এয়া ঘটনা নহয় মহাৰাজ, এয়া দুৰ্যোধনৰ দ্বাৰা ইচ্ছাকৃত দুৰ্ঘটনা। মহাৰাজ, পিতামহ সিংহাসন আৰোহণ কালত ৰাজনীতিৰ কথনত
বিদুৰে কোৱা কথা আপোনাৰ কি মনত নাই পিতামহ? স্মৰণ কৰক। আঞ্জা নবলি বাতাংক নাথাকে লবণ, সভা নবলি বাতাংক নাথাকে বৃদ্ধজন। কৰ্ণ আৰু শকুনিৰ আঙুলিৰ নিৰ্দেশত পৰিচালিত হয় আজি হস্তিনাৰ ভৱিষ্যত। আৰু এয়াই আজি হস্তিনাৰ নিষ্ঠুৰ বাস্তৱ। হস্তিনার ভবিষ্যৎ বলি এই দুর্যোধনকে নির্দেশ করা হয়েছে নহয়নে পিতামহ? কিন্তু মনত রাখিব, কাৰোবাৰ আঙুলিৰ নিৰ্দেশত নাচিবলৈ মই নহয় পঞ্চ পাণ্ডৱ, নহয় কৃষ্ণৰ পদলেহনকাৰী কোনো খাদ্য ৰাজন। মই চন্দ্ৰবংশী ৰজা দুৰ্যোধন। স্তব্ধ দুৰ্যোধন, তই পাহৰি নাযাবি কাৰ সন্মুখত তই এনে বাক্য কৰিছ উচ্চাৰণ? তথাপিতো মই নাযাওঁ পাহৰি। তই পাহৰি নাযাবি দুৰ্যোধন, তই পাহৰি নাযাবি এয়া তোৰ ভাতৃ দুঃশাসন নহয়, এয়া তোৰ মিত্ৰ কৰ্ণ নহয়। মাত্ৰ তই মোৰ প্ৰশ্নৰ উত্তৰ দে দুঃশাসন। এই প্ৰশ্ন কিয় অত্যপিও কিয় উপেক্ষিত এই মহাযজ্ঞৰ পৰা পিতামহ? শুনা মন্ত্ৰী, পিতামহক উপেক্ষা কৰিব পৰাৰ ধৃষ্টতা মোৰ নাই। কেৱল সময়ৰ অভাৱৰ বাবেহে মই পিতামহৰ কাষ চাপিব পৰা নাই। হে পিতামহ, আগন্তুক অশ্বমেৰ মহাযজ্ঞতে সৰ্বতোপ্ৰকাৰৰ সাহায্য কামনা কৰি আপোনাৰ চৰণতে মই জনাইছো প্ৰণিপাত। ভাষা দুৰ্যোধন পিতামহ, অশ্বমেধ মহাযজ্ঞ তই কৰ আয়োজন। কিন্তু শুনা যদি মোৰ হিত উপদেশ। কওক পিতামহ। এটি কথা কব খোজো মই। ধন বাচা যদুবংশে জন্ম যাৰ, নাৰায়ণৰ পূৰ্ণ অৱতাৰ, কৃষ্ণ তেওঁ জগত আধাৰ। গতিকে নিমন্ত্ৰণ কৰ তই যদুপতি কৃষ্ণক অশ্বমেধ মহাযজ্ঞ। হন বাচা, আহে যদি কৃষ্ণ নাৰায়ণ, আহে যদি কৃষ্ণ নাৰায়ণ, অশ্বমেধ মহাযজ্ঞ তোৰ হব সম্ফল। নোৱাৰিম পালিব মই আপোনাৰ আদেশ। গোবধ, স্ত্ৰীবধে, মাতুল বধে শ্রীকৃষ্ণই হাহি মুখে করে সম্পাদন। রাখাল কৃষ্ণকে নিমন্ত্রণ করি লঘু করিম মই অশ্বমেধ যজ্ঞের মর্যাদা। পিতামহ, দুর্যোধনের জীবিত কালত এই কার্য কদাপিতো নহব সম্ভৱ। নহওক মোৰ যজ্ঞ সম্ফল, তথাপিতো এনে কাৰ্য মই নকৰো সম্পাদন। দুৰ্যোধন নোসোমাই শীত কথা যাৰ কৰ্ণ কুহৰত, ইজনৰ লগত তৰ্কযুদ্ধ নহয় ভুৱন। ইহকালে পৰকালে বিচাৰ মাথো মই মংগল ৰাজ্যৰ। হস্তিনাৰ বিপদে সম্পদে সমৰ্থন থাকিব ভীষ্মৰ। কিন্তু যোৱাৰ আগত মহাৰাজ এটা কথা আপোনাক মই কৈ যাওঁ। কৃষ্ণহীন কোনো যজ্ঞ নহয় সম্ফল। অতি তৰ্পে হত লংকা,
অতি দর্পে হত লঙ্কা জানিবা নিশ্চয়। কৃষ্ণ 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 কৃষ্ণর ব্যক্তি রেখে নাইজের কারণে অস্তিত্ব এই জগতের মাঝে। কৃষ্ণ বেশ বেশ সাতরে তোরে মায়ার বলরে লোভিয়াছ জগতের বহু সমর্থনে নহলেনু এই গঙ্গা পুত্র বুলেরে এনে প্রলাপ বসনে। হুন হুন সেরো রাখাল কৃষ্ণ, তোর অস্তিত্ব লজ্জাত করিব এই রাজা দুর্যোধনে। এই আর্যবর্ত হয় থাকিব কৃষ্ণ দৈবকী নন্দনে, নহয় নহয় থাকিব এই রাজা দুর্যোধন কৃষ্ণ। দুর্যোধন, তুই আমার কথা নুশুনিলি দুর্যোধন? মহারাজ কান্নারে শুনিলে শুনিলে পুত্ৰ কিমান গৰ্ববাণী। আমাৰ আৰু একোৱেই কাম নাই। বলুক বলুক মহাৰাজ, আমি খন্তেক বিশ্ৰাম কৰোঁ। বল কান্নারে বল।